না আসল কথাটো হৈছে ৰছিদ আলম হৈছে ষ্টুপিড ননসেন্স ৰছিদ আলমে ৰাজদীপ বাইলুংগুৰুক ননসেন্স বুলি কৈছে কিন্তু ৰছিদ আলম হৈছে ষ্টুপিড ননসেন্স কাৰণ ৰছিদ আলমৰ দৰে এজন বিধায়ক হৈছে বাংলাদেশীৰ ভোটেৰে জয়যুক্ত হোৱা এজন বিধায়ক আৰু বিগত 15টা বছৰ আপুনি মন কৰিব এই কংগ্ৰেছ চৰকাৰৰ দিনত বিগত 15টা বছৰ কংগ্ৰেছ চৰকাৰে সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকৰ বাবে একো নকৰিলে এই কংগ্ৰেছ চৰকাৰৰ দিনতে আমাৰ বনাঞ্চলৰ মাটি দখল কৰা হ'ল আমাৰ সত্ৰ মাটি অবৈধ মিয়াই দখল কৰা হ'ল আজি এই চৰকাৰখনে যেতিয়া বনাঞ্চলৰ মাটি দখল কৰা অবৈধ সন্দেহযুক্ত নাগৰিকক যেতিয়া উচ্ছেদ কৰিছে সত্ৰৰ মাটি দখল কৰি থকা সন্দেহযুক্ত মিয়াক যেতিয়া উচ্ছেদ কৰিছে এতিয়া কংগ্ৰেছে ভয় খাইছে আৰু এই সত্য কথাবোৰ ৰাজদীপ বাইলুংগুৰুৱে যেতিয়া উপস্থাপন কৰিছে তেতিয়া কংগ্ৰেছে ভয় খাই আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে গতিকে ৰছিদ আলমৰ দৰে এনে ধৰণৰ মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসম ঘূৰাব লাগে এনে ধৰণৰ মিয়াক সাংবাদিকক অপমান কৰা এনে ধৰণৰ মিয়াক ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গোটেই অসমখন ঘূৰাব লাগে আৰু আমি জাতীয় সংগ্ৰামেৰে অসমে এই ধৰণৰ মিয়াৰ বিৰুদ্ধে ৰছিদ আলমৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিম অসম আৰক্ষীয়ে ৰছিদ আলমৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এটা কথা কৰিব বিচাৰিছো ৰছিদ আলমক জাতীয় সংগ্ৰামেৰে অসমে য'তে দেখা পায় তাৰ পৰা কিন্তু পহুকেলা দিব ফটো বিধায়ক মন্ত্ৰী সকলোৱে দেখিছে সকলোৱে গৰিহণা দিছে তাত কোনো গৌৰৱ কৰিব নোৱাৰে আৰু শিৱসাগৰ ই মিডিয়া সংস্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ শিৱসাগৰৰ প্ৰায় সংখ্যক ই মিডিয়াৰ সন্মানীয় সভাপতি জয়জ্যোতি গগৈ আছে যেতিয়াই সংবাদ মাধ্যমত অবৈধ বিদেশী বেদখল উচ্ছেদৰ কথা আহে অবৈধ বিদেশী যেতিয়া বিতৰণৰ কথা আহে তেতিয়া আমি দেখা পাওঁ যে কিছুমান বিধায়ক আছে যিসকল বিধায়কৰ গাবিলাক অবৈধ বিদেশী আৰু বাংলাদেশীৰ কথা ক'লে তেখেতৰ গাবিলাক বিচাৰি ডকাতি ৰাখে আচলতে শেহতীয়াকৈ যোৱাকালি অসমৰ সংবাদ জগতৰ এজন ধ্ৰুৱতৰ বুলি আমি ক'লেও ভুল নহ'ব শিৱসাগৰ জিলাৰ এজন খিলঞ্জীয়া যুৱক ৰাজদীপ বাইলুংগুৰুক অবৈধ বাংলাদেশী ভোটেৰে জনপ্ৰতিনিধি আসন বুটলিবলৈ সক্ষম হোৱা একে ৰছিদ আলম ডাঙৰীয়াই চূড়ান্তভাৱে যেনেধৰণে তেখেতক অপমান কৰিলে এই ঘটনা অতিকৈ নিন্দনীয় আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এনে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ তাৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰোঁ যে যি সময়ত APPC দলৰ সভাপতিৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ যেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিছিলে তেখেতে পোনপ্ৰথমে এটাই কথাই স্পষ্ট কৰিছিলে যে কংগ্ৰেছ দলত থকা জাবৰসমূহ পৰিষ্কাৰ কৰা হ'ব আৰু নতুনকৈ দলটো পৰিষ্কাৰ কৰা হ'ব আমি দেখা পালোঁ যে গৌৰৱ গগৈ যেতিয়া জাবৰসমূহ পৰিষ্কাৰ কৰিবলৈ গৈছিল তেতিয়া কিন্তু কিছুমান একে ৰছিদ আলমৰ দৰে অবৈধ বাংলাদেশী ভোটেৰে জনপ্ৰতিনিধি হোৱা কিছুমান বিধায়ক কিন্তু দলটোত এতিয়াও থাকি গ'ল গতিকে আমি যেনেধৰণে স্কুলত শিক্ষা গ্ৰহণৰ বাবে আমি পৰীক্ষাত উত্তীৰ্ণ হ'ব বাবে আমি টিউশ্যন কৰিছিলোঁ তেনেধৰণে কংগ্ৰেছ দলকো অনুৰোধ জনাইছোঁ আপোনালোকৰ যিসমূহ এনেধৰণৰ বাংলাদেশী ৰক্ষক যিসকল বিধায়ক আছে এই বিধায়কসকলক জাতি মাটি আৰু ভেটিৰ ওপৰত টিউশ্যন দিয়াৰ ব্যৱস্থা কৰক তেতিয়াই হয়তো অনাগত ভৱিষ্যত দিনত কংগ্ৰেছ দলে ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হ'ব যোৱাকালি এটা সংবাদ গোষ্ঠীৰ মুখ্য সম্পাদকক যি অপমান কৰিলে এই অপমানক আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এইখন অসম এইখন বাংলাদেশ নহয় তেওঁলোকে যি মন যায় তাকে কৰিব যাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিব
পুলিচ প্ৰশাসনৰ ওপৰত আক্ৰমণ চলাব, শেহতীয়াকৈ এটা সংবাদ গোষ্ঠীৰ মুখ্য সম্পাদকৰ ওপৰত ৰাজহুৱাকৈ তেওঁলোকে অপমান কৰিবৰ কাৰণে, তেওঁলোকে আক্ৰমণ কৰিবৰ কাৰণে সাহস গোটাইছে, এই কথা কেতিয়াও মানি লোৱা নহ'ব। এখন অসমত খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব। প্ৰভুত্ব বিস্তাৰ কৰিব পৰাকৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেতিয়াই অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে যেতিয়াই বাংলাদেশী বিতৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, আমাৰ যিবিলাক তেওঁলোকে বেদখল তেওঁলোকে কৰে, সেইবিলাক বেদখল মুক্ত কৰিবৰ কাৰণে যেতিয়াই ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াই বাংলাদেশী ৰক্ষকসকলে তেনেকুৱা ধৰণৰ মুখ্য ভূমিকা গ্ৰহণ কৰে। তেওঁলোকৰ এইবিলাক তেজত আছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে যি ব্যৱস্থা কৰিছিলে, এইবিলাক আমি পাহৰি যোৱা নাই। আমি অসমৰ সম্ভ্ৰান্ত বা আমাৰ এই খিলঞ্জীয়া ৰাইজে তেনেকুৱা ধৰণৰ এটা অশান্তি পৰিৱেশ সৃষ্টি কেতিয়াও নকৰে, কিন্তু যাৰ বাংলাদেশৰ তেজ আছে তেওঁলোকে এনেকুৱা ধৰণৰ পৰিৱেশ ৰচনা কৰে। সকীয়াই দিছোঁ আৰু যে কংগ্ৰেছ দলটো যে বাংলাদেশীৰ ৰক্ষক, বাংলাদেশীক যে বৰপীৰা পাৰি দিয়ে, যোৱাকালিৰ ঘটনাটোৱে এই কথা প্ৰমাণ কৰিছে। আজিৰ তাৰিখলৈকে এতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সেই বিধায়কগৰাকীৰ ওপৰত কোনো ধৰণৰ দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। অৰ্থাৎ এই বিধায়কগৰাকীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ উঠি পৰি লাগিছে। ধিক্কাৰ জনাইছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইখন অসমত কেতিয়াও বাংলাদেশীৰ স্থান নাই, মৌলশক্তিৰ স্থান নাই। ইয়াত অসমৰ খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব। এই কথা আকৌ পুনৰবাৰ আমি সজোৰে দাবী উত্থাপন কৰিছোঁ আৰু অসম চৰকাৰক বনাঞ্চলবিলাক মুক্ত কৰিবৰ কাৰণে সজোৰে যিমান পাৰে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি শক্তিশালী ৰূপে বেদখল মুক্ত কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ।